স্টুডেন্টস, আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ পুনৰ আলোচনাৰ প্ৰথম খণ্ডটি আলোচনা কৰি আছিলোঁ। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে প্লেলিষ্টত গৈ চাব পাৰিবা। আহিছোঁ নতুন টপিকলৈ এতিয়া। ইয়াৰে আগৰ ভিডিঅ'টোত মই তোমালোকক এইটো হোমৱৰ্ক হিচাপে দিছিলোঁ, নিজে কৰিবলৈ যত্ন কৰিব কৈছিলোঁ। গতিকে ইয়াতে কি দিয়া আছিলে, এই তালিকাখন পূৰ কৰিব দিছে। ইয়াতে এটা দিয়া আছে তোমাৰ x শ্ৰেণী, তাৰ মানে ইয়াতে শ্ৰেণীৰ ওজন দিয়া আছে, কিলোগ্ৰাম দিয়া আছে। গতিকে শ্ৰেণীৰ ওজনৰ অনুপাতটো দিছে, শ্ৰেণীৰ ওজন আৰু মূল্যৰ অনুপাতটো দিছে। শ্ৰেণীৰ ওজন আৰু মূল্যৰ অনুপাত দিছে তোমাৰ 1:44। গতিকে তোমাক তেনেকৈ আৰু সমানুপাতত থকা কিছুমান অনুপাত উলিয়াব দিছে। যেনেকৈ মই তোমালোকক লাষ্ট ভিডিঅ'ত শিকাইছিলোঁ 1:44 হ'লে তুমি যদি এইটোৰ সমানুপাত উলিয়াব বিচৰা তেনেকুৱা অনুপাত, তেতিয়াহ'লে কি কৰিব লাগিব, এইটোক যিকোনো নাম্বাৰেৰে পূৰণ কৰি দিব লাগিব। এতিয়া দ্বিতীয় নাম্বাৰটোত তোমাৰ দিয়া আছে 2 আৰু 88, মানে 2 আৰু 88 দিয়া আছে। এতিয়া 2 কেতিয়া পাবা, যেতিয়া তুমি ইয়াতে 2ৰে পূৰণ কৰিবা, হয়নে? গতিকে মই তোমালোকক কৈছিলোঁ যে যিটো নাম্বাৰ ল'বা সেইটো নাম্বাৰেদি লব আৰু হৰ দুয়োটাতে পূৰণ কৰিব লাগিব। গতিকে 2 ইয়াতে পূৰণ কৰিছা যেতিয়া ইয়াতো কৰিব লাগিব। গতিকে কিমান পাবা, 2 × 88 পাবা, হয়নে? ঠিক তেনেদৰে তোমাক এতিয়া উলিয়াব দিছে, তেতিয়াহ'লে 3 হ'লে কিমান হ'ব? ইজি হয়। কিমান হ'ব? 1 আছে আৰু তাতে 3 দিয়া আছে, তাৰ মানে 3ৰে পূৰণ কৰিছে। 3ৰে পূৰণ কৰি দিয়া, ওপৰত 3 হ'ল, তলত কিমান হ'ব? 132। তেনেকৈয়ে তুমি 4ৰ কাৰণে উলিয়াব পাৰিবা। ইয়াতে চ' অন, মানে আৰু তোমাক উলিয়াব দিছে। গতিকে ইয়াতে যদি তুমি 4ৰে পূৰণ কৰা, 5ৰে পূৰণ কৰা, তেতিয়া তুমি গৈ থাকিবা, মানে তুমি অগণন সমানুপাত পাই থাকিবা, অনুপাত তেনেকুৱা পাই থাকিবা। তো সেইটোৱে তোমাক দিছিলে পূৰ কৰিবলৈ। এতিয়া ইয়াতে আমি নতুন দুটা ৱৰ্ড পাম। আচলতে নতুন নহয়, ক'ব গ'লে এইটো তোমালোকে পাই অহা। যদি মনত নাই তেতিয়াহ'লে এতিয়া মনত পৰি যাব। এটা আমি পাইছিলোঁ প্ৰত্যক্ষ সমানুপাতিক। এটা আছিলে তোমাৰ টাৰ্ম প্ৰত্যক্ষ সমানুপাতিক, আৰু এটা আছিলে তোমাৰ ব্যস্তানুপাতিক। ঠিক আছে। এতিয়া এই দুটা হয় কি, তুমি যদি আগৰ উদাহৰণটো চোৱা, আগৰ উদাহৰণটোত চালে তুমি লক্ষ্য কৰিবা যে ইয়াত যেতিয়া ওজন বাঢ়িছে, প্ৰথমত 1 কেজি আছিলে, তেতিয়া তোমাৰ মূল্য আছিলে 44 ৰুপিজ, হয়নে? ইমান টকা আছিলে। যেতিয়া তোমাৰ কেজি হৈ গ'ল 2 কেজি, কিলোগ্ৰাম, তেতিয়া তোমাৰ মূল্য কিমান হৈ গ'ল? 88 ৰুপিজ, ইমান টকা হৈ গ'ল, হয়নে? তেনেকৈয়ে 3 যেতিয়া আহিলে তেতিয়া বেলেগ হ'ল। তাৰমানে কি, যেতিয়া ওজন বাঢ়িছে তেতিয়া কিন্তু মূল্যও বাঢ়িছে। ইয়াত আৰু বাঢ়ি যাব, ওজনো বাঢ়িছে, ইয়াত মূল্যও বাঢ়িব। গতিকে অনুপাতটোত যদি দুয়োটাই এটা বাঢ়িলে যদি আন এটা বাঢ়ে, তেতিয়াহ'লে কি বুলি কোৱা হয়? প্ৰত্যক্ষ সমানুপাতিক বুলি কোৱা হয়। তোমালোকে নিজৰ পাঠ্যপুথিত যদি চোৱা, ইয়াতে লিখা আছে, ইয়াতে x আৰু y বুলি ধৰিছিলে উদাহৰণটোত। গতিকে ইয়াতে লিখিছে যে শ্ৰেণীৰ পৰিমাণ বঢ়াৰ লগে লগে মূল্যও সেই অনুপাতে বাঢ়ি গৈছে। মানে শ্ৰেণীৰ পৰিমাণ বাঢ়াৰ লগে লগে মূল্যও বাঢ়ি যায়, সেইটোৱে কৈছে। অৰ্থাৎ x বাঢ়িলে yও বাঢ়ে। তেতিয়া আমি ক'ম যে x yত প্ৰত্যক্ষ সমানুপাতিক, নাইবা x y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে। তাৰমানে xক কি কোৱা হ'ব তেতিয়া? xক কোৱা হ'ব yত প্ৰত্যক্ষ সমানুপাতিক। আৰু প্ৰত্যক্ষ সমানুপাতিকটো আমি কি চিহ্নৰে বুজাওঁ? এইটো চিহ্নৰে আমি বুজাওঁ, প্ৰত্যক্ষ সমানুপাতিক। ঠিক আছে। এতিয়া প্ৰত্যক্ষ সমানুপাতিক বুজি পালা যে এটা বাঢ়িলে আন এটাও বাঢ়িব লাগিব। কিন্তু ব্যস্তানুপাতিক মানে কি বুজিবা? ব্যস্তানুপাতিক মানে হৈছে যদি এটা বাঢ়ে তেন্তে আন এটা কমিব লাগিব, বা যদি এটা কমে তেন্তে আন এটা বাঢ়িব লাগিব। এতিয়া যদি এটা উদাহৰণ লোৱা, তোমালোকক শ্ৰেণীত এটা প্ৰজেক্ট দিয়ে নহয় আজিকালি। চ'
সেই প্ৰজেক্টটো বনাবলৈ প্ৰথমত তোমালোক অকল দুজন আছিলা ঠিক আছে প্ৰজেক্ট এটা দিছে প্ৰজেক্টটো বনাবলৈ অকল দুজন আছিলা কিন্তু তোমালোকক প্ৰজেক্টটো অকমান টান আছিলে আৰু প্ৰজেক্টটো বনাবলৈ সময় লাগে গতিকে কিন্তু তোমালোকক টাইম দিছিলে অকল দুদিনৰ টাইম দিছিলে 2 days ঠিক আছে এতিয়া তোমালোক জানা যে প্ৰজেক্টটো তোমালোকে শেষ কৰিব নোৱাৰিবা গতিকে তোমালোকে টিচাৰক গৈ ক'লা যে মেম বা ছাৰ আমি এই প্ৰজেক্টটো দুদিনত শেষ কৰিব নোৱাৰো কিবা এটা হেল্প কৰি দিয়ক তেতিয়া টিচাৰে কি কৰিব টিচাৰে যদি আৰু দুজন এনেকৈ তোমালোকৰ গ্ৰুপটোত আনি দিয়ে তেতিয়াহ'লে তোমালোক দুজনে মিলি প্ৰজেক্টটো 2 দিনত কমপ্লিট কৰিব পাৰিলাহেঁতেন এতিয়া তোমালোক যেতিয়া 4জন হৈ গলা তেতিয়া সেই প্ৰজেক্টটো এদিনত কৰিব পাৰিবা হয়নে এদিনতে জমা দিব লাগে গতিকে এতিয়া চোৱা তুমি যেতিয়া মানুহ বাঢ়িলে তেতিয়া কি হ'ল সময়টো কমি আহিলে হয়নে বা ক'ব পাৰা যেতিয়া মানুহ কমিলে তেতিয়া কিন্তু সময়টো বাঢ়ি আহিলে মানে এটা আনটোৰ কি হৈ যাব ব্যস্তানুপাতিক হৈ যাব এইটোৱে হৈছে প্ৰত্যক্ষ সমানুপাতিক আৰু ব্যস্তানুপাতিক ইয়াতে তোমালোকৰ হেৰি দিয়া আছে উদাহৰণ দিয়া আছে আশা কৰিছোঁ এই উদাহৰণটো তোমালোকৰ সহায় কৰিব বুজি পোৱা আৰু ব্যস্তানুপাতিকটো কেনেদৰে বুজোৱা হয় ব্যস্তানুপাতিক এনেদৰে চিহ্নৰ এইটো চিহ্নৰ সহায়ত বুজোৱা হয় তাৰমানে ইয়াতে তোমাৰ 1/y আহি যাব এইটো ব্যস্তানুপাতিক কিয় কাৰণ এইটো উলটা হয় এটা বাঢ়িলে এটা কমে সেইকাৰণে আৰু ইয়াত কিয় 1/something নাহে 1/ একো নাহে কাৰণ এইটো এটা আনটোৰ প্ৰত্যক্ষ সমানুপাতিক হয়নে গতিকে ইয়াতে এটা বাঢ়িলে আনটোও বাঢ়িব সেইকাৰণে ইয়াতে 1/something নাহে কিন্তু ইয়াতে 1/something আহিব এইটো হৈছে প্ৰত্যক্ষ সমানুপাতিক আৰু ব্যস্তানুপাতিকৰ মাজৰ ডিফাৰেন্স এতিয়া আহোঁ উদাহৰণলৈ এতিয়া x প্ৰত্যক্ষ সমানুপাতিক y এইটোক এতিয়া এনেকৈতো তুমি যদি তোমাক কিবা ইকুৱেশ্যন দিয়া থাকে সমীকৰণ দিয়া থাকে তেতিয়াহ'লেতো সমাধান কৰিব নোৱাৰা তাৰ কাৰণে তোমাক কি আনিব লাগিব ইকুৱেল চিহ্নটো আনিব লাগিব সেইটো কেনেকৈ আনিব পাৰিবা যেতিয়া তুমি ধ্ৰুৱক আনিবা ধ্ৰুৱক মানে কি কনষ্টেণ্ট যিকোনো এটা কনষ্টেণ্ট যদি আনা তেতিয়াহ'লে কি হ'ব সেইটো ইকুৱেল চাইনটো আহি যাব গতিকে ইকুৱেল যেতিয়া লিখিবা তেতিয়া y-টোতো থাকিবই তাৰে লগতে কি আহিব ধ্ৰুৱক আহিব ঠিক আছে ধ্ৰুৱক আহিব ধ্ৰুৱক আৰু চলকৰ বিষয়ে আগতে পাই আহিছা গতিকে মই এনেকৈ লিখিছোঁ তেতিয়াহ'লে তুমি চোৱাচোন এইটো কি হ'ব এইটো তুমি কেনেকৈ লিখিব পাৰা যদি y-টোক তুমি ইপিনে আনা তেতিয়াহ'লে কি হৈ গ'ল x/y = ধ্ৰুৱক এতিয়া ধ্ৰুৱকটো যদি মই k বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ল x/y = k হয়নে এতিয়া তোমাৰ সমানুপাতিক হ'লে কি হ'ব এটা ৰেচিঅ' এটা অনুপাত যদি x/y হয় আন এটা অনুপাত তুমি কি ল'ব পাৰা x1 y1 এনেকৈ ল'ব পাৰা হয়নে তাৰপিছত x2 y2 ল'ব পাৰা কিন্তু গোটেইবিলাক ইকুৱেল হ'ব কাৰ এনেকৈ আহি থাকিব গোটেইবিলাক ইকুৱেল হ'ব কাৰ k ইকুৱেল হ'ব গতিকে এইটো বস্তু যদি সমানুপাতিক থাকে প্ৰত্যক্ষ সমানুপাতিক তেতিয়া কি হ'ব এনেকৈও লিখিব পাৰা বা এনেকৈও লিখিব পাৰা এইটো মনত ৰাখিবা এইটো কোৱেশ্চন আহিব পাৰে প্ৰত্যক্ষ সমানুপাতিক হ'লে কি হ'ব x/y = k য'ত k কি হয় ধ্ৰুৱক হয় ঠিক তেনেদৰে ব্যস্তানুপাতিকটো আমি কি পাইছোঁ ব্যস্তানুপাতিকটো এইমাত্ৰ আমি পাইছোঁ যে x ব্যস্তানুপাতিক y তেতিয়াহ'লে ইয়াতো যেতিয়া তুমি ইকুৱেল চাইনটো আনিব বিচাৰা তেতিয়া কি হ'ব ধ্ৰুৱক আহিব এটা ধ্ৰুৱক আহিলে আৰু 1/y থাকিলে এতিয়া y-টো তলত আছে ইপিনে যদি লৈ যোৱা লেফ্ট ছাইডত তেতিয়াহ'লে সেইটো কি হৈ যাব পূৰণ হৈ যাব গতিকে x * y হ'ব ইকুৱেল টু কি আহিব ধ্ৰুৱক আহিব আচ্ছা আগৰটোত কি আছিলে চোৱা আগৰটোত আছিলে তোমাৰ যেতিয়া তুমি x/y = k পাইছিলা তেতিয়া x1/y1 x2/y2 = k এনেকৈ পাইছিলা তো ঠিক তেনেদৰে এতিয়া যদি তুমি এইটোত চোৱা
এইটোত আছিলে x ইনটু y ইকুৱেল টু ধ্ৰুৱক হয়নে গতিকে ইয়াতে কি আহিব x1 প্ৰথমত xy এ লোৱা xy ইকুৱেল টু ইয়াৰে সমানুপাত যদি লোৱা x1 y1 আহিলে তাৰপিছত x2 y2 আহিলে এনেকৈ আহি থাকিব ইকুৱেল টু এটা ধ্ৰুৱক সাপোজ k মই ধৰি ললো k হয় ঠিক আছে সেইটো কথাই তোমালোকৰ কিতাপত লিখিছে এতিয়া তাৰ আগতে আৰু এটা বস্তু চোৱা এতিয়া মই কি লিখিছো ইয়াতে xy ইকুৱেল টু x1 y1 লিখিছো হয়নে এতিয়া xy ইকুৱেল টু যদি x1 y1 লিখিছো তেতিয়া হলে বা মই x1 y1 এ ধৰিলো তোমালোকৰ টেক্সট বুকত যেনেকৈ দিয়া আছে পাঠ্যপুথিত x1 y1 ইকুৱেল টু x2 y2 এ ধৰিলো ঠিক আছে এই দুটা ধৰিছো মই এই দুটা যদি ধৰো এতিয়া মই x x দুটাকে এটা সাইডত আনিব পাৰো নে নাই ইয়াতে পূৰণ হৈ আছে গতিকে ইপিনে আহিলে এটো হৰণ হৈ যাব ঠিক তেনেদৰে y2 তো আছে সোঁফালে এতিয়া y1 ক যদি হিপিনে লৈ যোৱা তেতিয়া হলে কি হ'ব ডিভাইড হৈ যাব কাৰণ ইয়াতে পূৰণ হৈ আছিল গতিকে কি হ'ল x1 by x2 ইকুৱেল টু y2 by y1 ইয়াতে ভুল নকৰিবা যদি তোমাৰ ব্যস্তানুপাতিক বুলি কয় এইটো লিখি নিদিবা কিন্তু ভুল হৈ যাব y1 by y2 যদি লিখা ভুল হ'ব কিয় হ'ব কাৰণ y2 অলৰেডি সো সাইডতে থাকে গতিকে x1 by x2 ইকুৱেল টু কি হ'ব y2 by y1 হ'ব এইটো ভুল হ'ব কিন্তু দেই গতিকে এইটোও তুমি লিখিব পাৰা এতিয়া তোমাৰ পাঠ্যপুথিত এইটো দিয়া আছে চোৱা এখন তালিকা দিয়া আছে ব্যস্তানুপাতিক বুলি কয় ইয়াৰে পৰা যদি আমি পঢ়ো আনহাতে যদি x আৰু y এনেদৰে বিচৰণ কৰে যাতে x বাঢ়িলে y কমে নাইবা x কমিলে y বাঢ়ে তেন্তে আমি কম যে x y ব্যস্তানুপাতিক নাইবা x y বিপৰীতভাৱে বিচৰণ কৰে বিপৰীতে কৰে x বাঢ়িলে y কমিলে বা y বাঢ়িলে x কমিলে হয়নে বিপৰীতভাৱে বিচৰণ কৰে বা ব্যস্তানুপাতিক বুলি কোৱা হয় আৰু ইয়াক লিখা হয় x ব্যস্তানুপাতিক 1/y তালিকাত প্ৰকাশ কৰিলে সম্পৰ্কটো এনে হ'ব এইবাৰ চোৱা তালিকা এখনত প্ৰকাশ কৰিছে য'ত xy লিখিছে আৰু তাৰ পিছত কি দিছে অনুপাত বিলাক দিছে তাৰ মানে এটা দিছে x1 y1 তাৰ মানে x2 হলে এইটো y2 পাবা তুমি ভ্যালু যেনেকৈ আমি অলপ আগতে প্ৰথম তালিকাখনত পাইছিলো এইটো যদি তুমি x বুলি ধৰা এইটো যদি y বুলি ধৰা তেতিয়া হলে এইটো হ'ব x1 এইটো হ'ব y1 ঠিক তেনেদৰে এইটো হ'ব x2 এইটো হ'ব y2 তাৰ মানে বেলেগ বেলেগ ভ্যালুৰ কাৰণে মানৰ কাৰণে বেলেগ বেলেগ মান পাবা তুমি দ্বিতীয়টো হয়নে সেইটো কথাই কৈছে তেন্তে এনেকুৱা যদি তালিকাখন হয় তেতিয়া হলে আমি কোনটো পাম এইটো পাম মই যেটো তোমালোকক ডাইৰেক্ট কৰি দিছিলো সেইটো কথাই লিখিছে পাঠ্যপুথিত আৰু তাৰে পৰা এইটো হোৱা দেখুৱাইছে গতিকে এইবিলাক বস্তু সৰু সৰু যদিও বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা মন কৰিবা এইবিলাক আৰু এইবিলাকৰ পৰা সৰু সৰু কোৱেশ্চন আহিব পাৰে শৰ্ট কোৱেশ্চন ঠিক আছে এইখিনি আশা কৰো তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াত যদি কিবা ডাউট থাকে তেতিয়া হলে জনাবা কমেন্ট সেকশনত মই পাৰিলে যি ডাউট থাকে মই পাৰিলে চেষ্টা কৰিম বুজাই দিবলৈ